নমস্কাৰ সমূহ অসমবাসীক অসমীয়া চনাক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আমিতো সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ। এই জনপ্ৰিয় গীতটো শুনিয়েই হয়তো গম পাইছে যে আমি কাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। হয়, আজি আমি কুলদীপ শইকীয়াৰ বিষয়ে ক'বলৈ গৈ আছোঁ। অসমৰ ৰেপ ছিংগাৰ কুলদীপ শইকীয়া। সকলোৱে জানে তেওঁক, কিন্তু বহুতেই নাজানে তেওঁৰ প্ৰকৃত পৰিচয়। তেন্তে জানো আহক তেওঁৰ প্ৰকৃত পৰিচয় আৰু সংগীত যাত্ৰাৰ কিছু কথা। কুলদীপ শইকীয়াৰ জন্ম হৈছিল 25 ফেব্ৰুৱাৰী 1999 উত্তৰ লখিমপুৰত। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল শংকৰদেৱ শিশু নিকেতন নৰ্থ লখিমপুৰৰ পৰা। 2015 চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত 2017 চনত জিনিয়াছ একাডেমীৰ পৰা তেওঁ HS পাছ কৰে। বৰ্তমান কুলদীপে বিশ্বনাথ কলেজৰ পৰা এগ্ৰিকালচাৰ বিভাগত BSc কৰি আছে। সেইবাবেই তেওঁ এতিয়া বিশ্বনাথতেই থাকে। ভাৰতৰ ৰেপ আৰ্টিষ্ট ডিভাইন সৌৰভ আচাৰ্য আদিৰ পৰা কুলদীপ শইকীয়াই অনুপ্ৰাণিত হৈছিল। তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈয়েই কুলদীপে ৰেপ ছং গাবলৈ আৰম্ভ কৰিছিল। তেওঁ গোৱা ৰেপ ছংবোৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ গানবোৰ ইমানেই ভাল হৈছিল যে তেওঁ অতি সোনকালেই মানুহৰ মাজত চিনাকি তথা জনপ্ৰিয় হৈ পৰিল। সাধাৰণতে ৰেপ ছং বুলি ক'লেই বেয়া শব্দও ব্যৱহাৰ কৰা দেখা যায়, কিন্তু কুলদীপ শইকীয়াৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ বিপৰীত। কুলদীপে কেতিয়াও বেয়া শব্দ ব্যৱহাৰ কৰা নাছিল আৰু এতিয়াও কৰা নাই। বৰ্তমানলৈ কুলদীপে বহুকেইটা জনপ্ৰিয় ৰেপ ছং গাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত সোঁৱৰণি, ঘিনমিন ল'ৰা আদি। কুলদীপে জুবিন গাৰ্গৰ লগতো গান গাবলৈ সক্ষম হৈছিল। অসমৰ জনপ্ৰিয় গায়ক তথা সংগীত পৰিচালক নীলোৎপল বৰাৰ অ জীৱন শীৰ্ষক গীতটিত জুবিন গাৰ্গৰ লগত কুলদীপেও কণ্ঠদান কৰে আৰু এই গীতটো দৰ্শকে সুন্দৰভাৱে আঁকোৱালি লয়। দিনে দিনে তেওঁৰ জনপ্ৰিয়তা বাঢ়ি গৈছে আৰু খুব কম সময়ৰ ভিতৰত ইউটিউবত তেওঁৰ 1 লাখৰ অধিক ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। শেষত এয়াই কামনা কৰিলোঁ যে তেওঁ আৰু আগুৱাই যাওক, সফলতাৰ শীৰ্ষ চুৱক। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।